আমি দম থকা মানুহ, আমি ভয় কৰা মানুহ নহয় হিমন্ত বিশ্ব শৰ্মা। দম আছে যদি এনকুৱাৰী কৰক আৰু আপোনাৰ সম্পত্তিৰ ওপৰত এনকুৱাৰী কৰক। আজিতো ৰিজাইন দিবলৈ গৈ, ৰিজাইন মানে কি, এনেকে ৰিজাইন দিব নোৱাৰে। তেওঁক কৈছে যে তদন্ত লাগে আৰু তদন্তৰ সময়খিনিত মোক চাকৰিৰ পৰা আঁতৰাই দিব লাগে। অখিল গগৈয়ে সাংবাদিকসকলৰ আগত চিঞৰি চিঞৰি হাত ঢকিয়াই চেলেঞ্জ কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু কৈছে যে আমি দম থকা মানুহ, আমি ভয় নকৰো। তেওঁৰ পত্নীৰ বিষয়ে যি তদন্ত কৰে কৰক, আৰু যদি তেওঁৰ দম আছে তেওঁ নিজৰ সম্পত্তিৰ ওপৰতো তদন্ত কৰক। তেন্তে আহকচোন ৰাইজ, সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। পত্নীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়, পত্নীৰ চৰকাৰী চাকৰিৰ বিতৰ্ক কালি বিধানসভাত কেনেকৈ হৈছিল দেখুৱাই লৈছো মই। কিন্তু যেতিয়া স্পষ্টভাৱে সমাজ দুটা ভাগত বিভক্ত হৈ যায় আৰু সেই সময়ত সাহসেৰে গৈ সংখ্যালঘুৰ হৈ থিয় দিয়া সাহস সেইজন মানুহৰে থাকিব পাৰে যিজন মানুহ সনাতন হিন্দু সংস্কৃতিত ডাঙৰ হৈছে। বাকী কোনেও নোৱাৰে। মই কলো নহয়, মই অখিল গগৈ ডাঙৰ ভোট লাগে আপোনালোকক। এতিয়া কাৰো ভোট নালাগে। এবাৰ আহিছে 26 আহিছে, আপোনাৰ কথা বদলিছে। এই ভোট খেলি আপোনাৰ কথা বদলিলে, 26 আহি গ'ল। আপুনি অলপ আগতে কৈছিলে বোলে আপুনি শুনি লওক, আৰু এই গোটেইখিনি ভোট আপোনাৰ নামত দি দিছো। মই আজিও কৈছো যে বিজেপিয়ে কাৰো পৰা ভোট আশা নকৰে। আপুনি যে কংগ্ৰেছৰ মন্ত্ৰীটো আপুনিও আছিলে, মই আছিলো, আটাইতকৈ শক্তিশালী মন্ত্ৰী এজন আছিলে, আছিলো। আপোনাৰ দিনত মানুহ মৰিছিলে, আছিলো। এতিয়া আপুনি তাৰমানে আপোনালোকে ইনডাইৰেক্টলি শক্তিশালী বুলি, মই এটা কথা বুজি নাপাওঁ, কংগ্ৰেছৰ সদস্যসকলে অখিল গগৈ ভাল কৰিব যায় নে বেয়া কৰিব যায়। মোক শক্তিশালী বুলি কৈ কৈ তৰুণ গগৈক দুৰ্বলী কৰি দিয়ে আপোনালোকে। আজি মোৰ মন্ত্ৰীসভাত কোনোবা শক্তিশালী মন্ত্ৰী আছে নেকি? যেতিয়া আপোনালোকে কয় এৱে চলাইছিল, এৱে কৰিছিল, তৰুণ গগৈৰ ব্যক্তিত্বক আপোনালোকে বাৰে বাৰে কিয় অপমান কৰে? মৃত মানুহ এজনক নাপায় নহয় তেনেকুৱা কৰিব। ভালকে দেখি আপোনালোকে, আপুনি এনেকে, মই এইটো এটা প্ৰৱণতা দেখিছো যে মৃত্যুৰ পিছতো অখিল গগৈ তৰুণ গগৈ কিমান সমালোচনা কৰে। এইবিলাক একেবাৰে আপুনি আকৌ পলিটিচাইজ নকৰিব। আপুনি একদম উল্টা কথা কোৱা মানুহ পৃথিৱীত। আচ্ছা, আপুনি এটা কওক, এজন আজি যদি এই মন্ত্ৰীসভাত কয় ৰণোজ পেগু মুখ্যমন্ত্ৰীতকৈ শক্তিশালী, তাৰমানে মোক অপমান কৰা হ'ল নে নাই? আপুনি কিন্তু ভাল কামকেইটা, ক্ৰেডিটকেইটা চব লয়। 108টো আপুনি আনিলো বুলি কয়, মিনিষ্টাৰ কাৰণে লওঁ প্লিজ। আপুনি 108টো আপুনি আনিলো বুলি কয়, এইটো কেন্দ্ৰীয় চৰকাৰৰ বস্তু আছিলে। ৰিপ্লাইটো শুনি লওক, এইটোৱে আপোনাৰ ৰেকৰ্ড। ৰিপ্লাইটো শুনি লওক। NSMটো আপোনাৰ আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই, কিন্তু ৰেকৰ্ডত কৈছো 108 সম্পূৰ্ণ ষ্টেট গভৰ্ণমেণ্টৰ স্কিম আছিলে যেতিয়া আমি আনিছিলো। ৰেকৰ্ডত কৈছো। কালি মোৰ ওপৰত প্ৰিভিলেজ মোচন লৈ আহক যদি মই ভুল কৈছো। গতিকে আপুনি যিখিনি, আপোনাৰ মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে। আপুনি এটা মনত কেতিয়া ভাবিছেন 126 জনৰ কোনেও এনেকে উঠা পুঠা নকৰে, আপুনি কৰি থাকে। আৰু সাধাৰণ দুই এজন মানে ভাবে যে আপুনি বহুত এক্টিভ MLA, কিন্তু আচলতে যে আপোনাৰ একোৱে নাই। ইউ হেভ নাথিং। আপুনি যদি ইণ্টেলেকচুৱেলি চাব যে একো যায়, আপুনি খালি ভুল তথ্যবিলাক দি থাকে। ইটো সিটো এতিয়াই কৈ দিলে NHM চেন্ট্ৰেল গভৰ্ণমেণ্টৰ। হাৰি 108 was a state government scheme. Give credit to তৰুণ গগৈ। তো আপুনি টেটৰ শিক্ষক, ইট was a state government। আপুনি মনত কৰকচোন, টেটত যেতিয়া শিক্ষক নিযুক্তি হৈছিল আপুনি ল'ৰাবিলাকক গৈ কি কৈছিল? এই তহঁতৰ 9 মাহৰ চাকৰি চব চেজ হৈ যাব কৈছিল নে নাই কওকচোন? আপুনি যিমান এতিয়া সেই কন্টেক্সুৱেল শিক্ষক এতিয়া কন্টেক্সুৱেলে হৈ আছে, আপুনি কৰিব পৰা নাই। এইটো আপোনাৰ দিনত স্কুল কমিছে, স্কুল বহা নাই, চৰকাৰী স্কুল। আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে, আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে। যেতিয়া কোনেও একো কৰিব নোৱাৰে, যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে।
আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকে চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই গতিকে ক'ব লাগে এইটো সময়ত আপুনিও ঠিক আছে এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি চেলেঞ্জ ইজ একচেপ্টেড আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব কওক বিপ্লৱ আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় কৈ আছো আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় অকল পলিটিক্সৰ পৰা যিমান প্ৰভাৰ্টি অসমত হৈছে অসমত কোনো মানুহ হোৱা নাই আপুনি যিমানে মোক গালি পাৰিব অখিল ভাই শুনক অখিল গগৈ ডাঙৰীয়া এইটো ভগৱানে বিচাৰ কৰিব বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই আপোনাৰ নাম আছে মাননীয় অধ্যক্ষ মহোদয় মই লিষ্টখন আপুনি এপিএছচিৰ লিষ্টখন আপুনি দিয়ে কথাখিনি ছাৰ ভাল লাইনত হ'ব লাগে এপিএছচি কেলেংকাৰীত আপুনি সম্পূৰ্ণ নহয় ছাৰ যিমানটা ডিফামেশ্যন কেছ হৈছে আপুনি কোৰ্টত গৈ মোৰ পলুকা মাৰিছে এইটো পেপাৰে লিখা কথা মই লিখা কথা নহয় বুলি মই আপোনাৰ ওপৰত যিমানটা ডিফামেশ্যন কেছ দিছো আপুনি মাননীয় অধ্যক্ষ মহোদয় এক মিনিট অধ্যক্ষ মহোদয় আপোনাৰ ওপৰত মই যিমানটা ডিফামেশ্যন কেছ দিছো আপোনাৰ উকিলে গৈ কোৰ্টত কৈ এইকেইটা মই কোৱা নাই বুলি অন ৰেকৰ্ডৰ পৰা কৈছো হাউচ কমিটি এখন গঠন কৰি দিয়ক কমিটিখনে পৰীক্ষা কৰি লওক মই কলো নাই আপোনাৰ সাহসে নাই কোৰ্টত গৈ কথা কোৱা আপুনি সাহসে ডকুমেণ্টখিনি দি দিয়ক কোৰ্টত মই কৈছিলো কি ডকুমেণ্টখিনি কোৰ্টত দি দিয়ক মই কোৰ্টত মই কি ক'ব আপুনি ইয়াত আলোচনাই কৰিব নোৱাৰে মাননীয় অধ্যক্ষ আপুনি লেজিছলেটৰ মাননীয় অধ্যক্ষ মহোদয় যোৱাকালি মই এটা কথা কৈছো হাউচখনক আপুনি যদি পৰিচালনা কৰিব লাগে এই এজন মানুহৰ লগত যদি মই এনেকে কথা পাতি থাকিব লাগে বাকি হাউচৰ কি অধিকাৰ নাই নেকি এয়াই হৈছিল যুদ্ধ তাৰ পিছত এয়া ফেচবুক এটা আপডেট দিছিল অখিল গগৈয়ে আৰু তাৰ পিছত আজি এই বিতৰ্কই আৰু এটা নতুন ৰূপ পায় মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে অখিলৰ পত্নীৰ বিশেষ পদক্ষেপ গীতাশ্ৰী তামুলীয়ে চাকৰিত নিযুক্তি সন্দৰ্ভত বিচাৰিছে তদন্ত অৰ্থাৎ তদন্ত নিজেই বিচাৰিছে আৰু তদন্ত শেষ নোহোৱা পৰ্যন্ত চাকৰিৰ পৰা আঁতৰাই ৰখাৰ আহ্বান তেওঁ মুখ্যমন্ত্ৰীক এই পত্ৰ প্ৰেৰণ কৰিছে কোনে প্ৰেৰণ কৰিছে অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে অখিল গগৈ বিচাৰিছে তেওঁৰ পত্নীৰ নিযুক্তিৰ তদন্ত হওক শুনক বক্তব্য কালি অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াত প্ৰত্যাহ্বান জনাইছিলে মই প্ৰত্যাহ্বান জনাইছিলোঁ যে মোৰ শ্ৰীমতী গীতাশ্ৰী তামুলীৰ যিটো চাকৰি তাৰ এপইণ্টমেণ্টত কিবা কেলেংকাৰী আছে যদি তদন্ত কৰিব লাগে আজি কালি ৰাতি মই ঘৰত গৈ বহুত গালি খাইছোঁ গোটেই ৰাতিয়ে টোপনি খতি আজিও অহাত দেৰি হৈ গৈছে আপোনালোকে নিজে দেখিছে ঘৰত বহুত ডাঙৰ কাজিয়া কৈছে যে তোৰ কাৰণে ৱাইফে কৈছে যে তোৰ কাৰণে মোৰ ইজ্জত হানি হৈছে আৰু আজি মোৰ ৱাইফে প্ৰিন্সিপালৰ ওচৰত আৰু ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনৰ ওচৰত ঘটনাটোৰ তদন্ত বিচাৰি আৰু তদন্ত কৰাৰ সময়খিনিত তেওঁক চাকৰিৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে আবেদন কৰিছে এতিয়া আবেদন কৰিবলৈ গৈছে কৰা নাই এতিয়া চাগে পালেগে যেন পাওঁ ডিউটি আছে পৰীক্ষাৰ ডিউটি এটা সেইটো কৰি যাব লাগিব গৈছে চাগে এতিয়ালৈকে আমি চাকৰি এৰি দিম আমাৰ এইবিলাক টেনশ্যন ফেনশ্যন নাই খালি এটাই প্ৰব্লেম আছে ল'ৰাটোক পঢ়াই আছোঁ ঘৰটো বিক্ৰী কৰি দিম আৰু কালি মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আমাৰ ঘৰটো কেলেংকাৰী কৰি মই এই হাৱাই চেণ্ডেল পিন্ধা মানুহটোৱে কিনিছোঁ মই মুখ্যমন্ত্ৰীক চেলেঞ্জ আকৌ এবাৰ কৰি থৈ গৈছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই যিটো ঘৰত থাকোঁ এই ঘৰটো মোৰ নহয় মোৰ ৱাইফৰ ঘৰ
আৰু আপোনাক এই ঘৰটো কিনোতে যদি এটকা কেলেংকাৰী কৈছে তাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ তদন্ত কৰি দোষী যদি হয় তেতিয়াহ'লে ঘৰটো লৈ থক আৰু যদি দোষী নহয় আপুনি বিচাৰিলে আপোনাকে ঘৰটো মই দি দিম এচলীয়া ঘৰ এটা 14 লুচা মাটিৰ ঘৰ এটা গোটেই জীৱন কলেজৰ প্ৰফেচাৰ কৰি হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি দৰমহা পায় এই 14 লুচাৰ ঘৰ এটা এচলীয়া ঘৰ এটা কিনিছোঁ পুৰণা 60 বছৰ পুৰণি ঘৰ বনাব পৰা নাই এইটো 60 লুচা ঘৰৰ এটা কিনিছিলোঁ সেই ঘৰটো হিমন্ত বিশ্ব শৰ্মাকে দি যাম কিন্তু আমি সকলোৱে অভিযোগ কৰি আছোঁ যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ আয়তকে অবৈধ সম্পত্তি বহুত গঢ়ি তুলিছে মই মোৰ সম্পত্তি মোৰ নহয় মোৰ শ্ৰীমতীৰ ঘৰটো তাৰ ওপৰত তদন্ত দিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ আৰু হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ যি স্থাবৰ অস্থাবৰ সম্পত্তি কি বুলি কয় এইটো আয়তকে সম্পত্তিৰ পৰিমাণৰ যিটো সামঞ্জস্যহীনতা সেইটোৰ ওপৰত তদন্ত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই মোৰ চেলেঞ্জ গ্ৰহণ কৰক মই হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ ময়ো এখন চিঠি দি দিম নহ'লে এনে বাহিৰত কৈছোঁ বুলি ক'ব হিমন্ত বিশ্ব শৰ্মাক আজি ময়ো এখন চিঠি দিম আজি বা কাইলৈ যে আমাৰ শ্ৰীমতীয়ে ৰিজাইন দি দিছে ৰিজাইন দিবলৈ মানে ৰিজাইন দিব নোৱাৰে দেই ৰিজাইন দিবৰ কাৰণে এপ্লিকেশ্যন দিছে ছিষ্টেম আছে এপ্লিকেশ্যন দিছে যে আমাক মোক আঁতৰাই দিয়ক আৰু এনকুৱাৰী কৰক এনকুৱাৰী কৰাৰ পাছত যদি যি আমাৰ ওপৰত একশ্যন হয় সেইটো হ'ব বুলি শ্ৰীমতীয়ে লিখি দিছে ইয়াৰ পাছত যদি কিবা সুধিবলগীয়া আছে আপোনালোকে শ্ৰীমতীক সুধি ল'ব আৰু মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে ময়ো এখন চিঠি দিম আমাৰ শ্ৰীমতীৰ চাকৰিটোৰ ওপৰত এনকুৱাৰী কৰক শ্ৰীমতীৰ চাকৰিটোৰ ওপৰত খালি খং উঠি আছে কাৰণে কৈছোঁ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 14 বাৰ জন্ম ল'লেও এইটো ক'বলৈ বেয়া পাওঁ এবাৰ মোৰ শ্ৰীমতী কি হয় এবাৰ তেওঁ গৈ এবাৰ নিজে কেনেকুৱা পঢ়া শুনা কৰা মানুহ কি মানুহ তেওঁ এবাৰ নিজে গৈ বুজি ল'ব আৰু তেওঁ তেতিয়া নিজে শিক্ষামন্ত্ৰী আছিলে যেতিয়া মোৰ শ্ৰীমতীয়ে চাকৰি পাইছিলে তেওঁ এইটোৰ ওপৰত মুখ্যমন্ত্ৰীৰ ওচৰত গৈ অভিযোগ দিছিলে মুখ্যমন্ত্ৰীৰ ওচৰত মুখ্যমন্ত্ৰীয়ে এপইণ্টমেণ্ট লোৱাৰ আগত এনকুৱাৰী কৰিছিলে তৰুণ গগৈ এনকুৱাৰী কৰি দেখিলে যে তাত এইজনীটো ডিগ্ৰীটো মানে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট মানে কি কয় গোল্ড মেডেলিষ্ট আমাৰ গোটেই ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰ্টছৰ ভিতৰত তেওঁ ডিগ্ৰীত গোল্ড মেডেলিষ্ট আছিলে গোল্ড মেডেলিষ্ট গোটেই আৰ্টছৰ ভিতৰত ফাৰ্ষ্ট আৰু গুৱাহাটী ইউনিভাৰ্চিটিত এমএত গোটেই আৰ্টছৰ ছেকশ্যনটোৰ ভিতৰত ফাৰ্ষ্ট আছিলে গোল্ড মেডেলিষ্ট হিমন্ত বিশ্ব শৰ্মাই শুনি পাইছেনে নাই গম খবৰ লৈ ল'লে হ'ল আৰু তাৰ পাছত সেইগৰাকী মহিলাৰ বেলেগ কথা বাদ দিয়ক আমাৰ লাইব্ৰেৰীটো তেওঁ এবাৰ চাই আহিলে তেওঁ এনেই হাৰ্ট ফেইল কৰি যাব কি কিতাপ পঢ়োঁ আমি মোৰ ৱাইফে কি কিতাপ পঢ়ে এবাৰ চাই আহিলে তেওঁ হাৰ্ট ফেইল কৰি যাব হিমন্তই তেওঁতো পইচাৰহে 2 নম্বৰী জানে পঢ়াৰটো কিতাপ নাজানে আমাৰ লাইব্ৰেৰীটো এবাৰ চাই আহিলেই হ'ল একবাৰ চাই আহিলেই হ'ল আৰু লগতে 2 নম্বৰ কথাটো হ'ল আমাৰ ঘৰটোৰ কিবা কেলেংকাৰী আছে বুলি যে কৈছে এইটোৰ ওপৰত তদন্ত দিবলৈ মই আজি চিঠি দি দিম আজি বা কাইলৈ দেই লিখিবলৈ আজি অলপ ঘৰত কাজিয়া হৈ আছে গতিকে আজি লিখিবলৈ অলপ দিগদাৰো হ'ব পাৰে নাজানো তো গতিকে আজি বা কাইলৈ দি দিম যে মোক আমাৰ ঘৰটোৰ ওপৰত মোৰ ঘৰ নহয় দেই শ্ৰীমতীয়ে 60 লাখ টকাৰ লোন লৈছে 50 লাখ টকাৰ চেক দিছে ডাইৰেক্টলি এই 14 লুচাৰ মাটি লৈছে আৰু এনেকুৱা ভগা ঘৰ এটা পানী পৰা ঘৰ এটাত এই কালি আজি এসপ্তাহৰ আগত টিং হলাইছোঁ টিং 60 বছৰৰ পুৰণি ঘৰ এটা আৰু মুখ্যমন্ত্ৰীতকৈ মোৰ শ্ৰীমতীয়ে 94ৰ পৰা চাকৰি কৰে 94ৰ পৰা কলেজৰ টিচাৰ আমাৰ মুখ্যমন্ত্ৰীতকৈ মোৰ শ্ৰীমতীয়ে বেছিকৈ দৰমহা পায় আৰু আমি ইমান দৰমহা পোৱাৰ পাছতো এতিয়াতো ময়ো এটা পাওঁ বাদ দিয়ক ইমান দৰমহা পোৱাৰ পাছতো আমাৰ এচলীয়া ঘৰ এটা আছে আৰু মুখ্যমন্ত্ৰীৰ গোটেই অসমত কিমান সম্পত্তি আছে এবাৰ তেওঁ নিজে আঁঠুৱাৰ তলত ভাবি ল'লে হৈ গ'ল আমি দম থকা মানুহ আমি ভয় কৰা মানুহ নহয় হিমন্ত বিশ্ব শৰ্মা দম আছে যদি এনকুৱাৰী কৰক আৰু আপোনাৰ সম্পত্তিৰ ওপৰত এনকুৱাৰী কৰক আজিতো ৰিজাইন দিবলৈ গৈ ৰিজাইন মানে কি এনেকৈ ৰিজাইন দিব নোৱাৰে তেওঁক কৈছে যে তদন্ত লাগে আৰু তদন্তৰ সময়খিনিত মোক চাকৰিৰ পৰা আঁতৰাই দিব লাগে এপ্লিকেশ্যন দিছে মোৰ লগতে এপ্লিকেশ্যন আছে মই দিব নোৱাৰো এইটো ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই যদি ভাল লাগিলে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ ভিডিঅ'সমূহ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰিয়ে থাকোঁ তো সেয়েহে ভাবিলোঁ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি দিওঁ তো ঠিক আছে আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই